মই আটাইতকৈ আচৰিত হৈছোঁ যে বিতৰ্কটো হ'ব লগা ক'ত। প্ৰথম বস্তুটো হৈছে কি ৰাজীৱ খদিয়াৰ মৃত্যু হৈছে। ৰাজীৱ খদিয়াৰ মৃত্যুৱে আমাৰ সাংস্কৃতিক জগতত এক যথেষ্টখিনি লোকচান কৰিছে। সাংস্কৃতিক জগতৰ কাৰণে বিস্তৰ ক্ষতি। তেনে ক্ষেত্ৰত ৰাজীৱ খদিয়াৰ পৰিয়ালটোক আজিৰ তাৰিখত যি সহায় আমাৰ পৰা লাগে সেই সহায়খিনি আমি আগবঢ়াব লাগে। তাকে নকৰি যদি আমি অনাহক যিবোৰ বিতৰ্ক এইবোৰ যদি টানি আনো, গতিকে এই বস্তুটোৱে আচলতে ৰাজীৱ খদিয়াৰ যি মৃত্যু মানে তেখেতে জাতিটোৰ কাৰণে আজি তেখেত যথেষ্টখিনি কৰিছে, গান গাইছে যথেষ্টখিনি। গতিকে তেওঁৰ মৃত্যুত আমি শোকম্মৰণ হোৱাৰ লগতে তেখেতৰ পৰিয়ালটোক আমি আজিৰ তাৰিখত সহায় কৰিব লাগে আৰু আগন্তুক সময়লৈকে সহায় কৰি গৈ থাকিব লাগে। এতিয়া গানটোৰ কথাটো এনেকুৱা যে সেই গানটোৰ যাৰ হাতত কপিৰাইট আছে, কপিৰাইট মানে যাৰ হাতত মালিকী স্বত্ব আছে, তেওঁ হৈছে কিশোৰ বৰুৱা বুলি এজন প্ৰডিউচাৰ, তিনিচুকীয়াৰ এজন প্ৰডিউচাৰ। মই কথাখিনি আচলতে ক'ব খোজা নাছিলো যদিও মই কৈ দিলো এটলিষ্ট যাতে মানুহে গম পায়। কিশোৰ বৰুৱাই সেই গানটো ৰাজীৱ খদিয়াকো গোৱাইছিলে আৰু সেই একেটা গানকে মোকো তেখেতে গোৱাইছিলে, য'ত যিজন কম্পজাৰ আছিলে সঞ্জয় আৰু এলবাৰ্ট বুলি এজন কম্পজাৰ আছিল। এতিয়া ৰাজীৱ খদিয়াও গায়ক আৰু ময়ো গায়ক। গতিকে তেনে ক্ষেত্ৰত মই কি গম পাওঁ যে সেই গানটোৰ মালিকী স্বত্ব কিশোৰ বৰুৱাৰ লগত আছিলে। গতিকে যিজনে সেই মালিকী স্বত্বটো লৈছে তেওঁৱে যদি মোৰ প্ৰযোজক হয়, তেওঁৱে যদি ৰাজীৱ খদিয়াৰো প্ৰযোজক আছিলে, তেতিয়াহ'লে কেনেকে ৰাজীৱ খদিয়াৰ গানৰ পৰা মই ললো বা মোৰ পৰা কোনোবাই ললে, এইটো সম্ভৱ হ'ব নোৱাৰে। গতিকে সেইটো ভুল বুজাবুজি এটা হৈছে, সেইটো মই আঁতৰাই দিছো। আৰু ৰাজীৱ খদিয়াৰ লগত আমাৰ সেইটো কথা আগতে 15 বছৰ আগতে হৈছে যেতিয়া গানটো ৰিলিজ হৈছে। ৰিচেণ্টলি কিবা কাৰণত হয়তো ৰাজীৱে ভালকে পোষ্টটো পঢ়ি নাচালে বা তেনেকুৱা হ'ব পাৰে। মই এতিয়া ৰাজীৱৰ কথা নকওঁ, আমি যথেষ্টখিনি দুখ পাইছো, সুখ পাইছো। এইখিনি সময়ত ৰাজীৱ হেৰাই গৈছে, সেইটোৱে আমাৰ কাৰণে বহুত ডাঙৰ খবৰ। সেই পোষ্টটোত মই লিখিছিলো আমাৰ গান বুলি। মই মিডিয়াৰ যিসকল বন্ধু আছে তেখেতসকলক সেই পোষ্টটো দেখুৱাবলৈ মই অনুৰোধ জনালো। তাত লিখা আছে আমাৰ গান বুলি। আমাৰ আৰু মোৰ মাজত নিশ্চয় পাৰ্থক্য আছে। গতিকে যিসকলে সেই বস্তুটো লৈ পেলাই কন্ট্ৰভাৰ্চি কৰিব বিচাৰিছে, তেখেতসকলে ভালকে যদি পোষ্টটো পঢ়ি চায়, তাত আমাৰ শব্দটো লিখা আছে। আৰু তাৰ তলত ৰাজীৱে যেতিয়া কথাটো কৈছিলে, পিছত মই ৰাজীৱক লগে লগে ফোন কৰি কৈছিলো যে ৰাজীৱ, মই তাত আমাৰ গান বুলি লিখি থৈ দিছো। আৰু হয়তো ৰাজীৱে সেই কমেণ্টটো ডিলিট কৰিবলৈ পাহৰিলে বা তেনেকুৱা কিবা এটা হ'ল, কিন্তু সেইটো অলৰেডি মই ৰাজীৱক কৈ থৈ দিয়া আছিলে। আৰু এটা কথা যে আজি যিসকল ব্যক্তিয়ে বিভিন্ন ধৰণে সমালোচনা কৰি আছে, এজনৰ পিছত এজন শিল্পীক ধৰিছে, তাত এটা বস্তু আমি চিন্তা কৰিব লাগিব যে ৰাজীৱ খদিয়া ঢুকোৱাৰ দিনা তাৰ আগৰ পৰাই মোৰ লগত কণ্টেক্ট আছে। ৰাজীৱৰ মোৰ লগত যথেষ্টখিনি ভাল। ঢুকোৱাৰ 4 ঘণ্টা 5 ঘণ্টাৰ পিছতে প্ৰথম পোষ্টটো মোৰ পৰা গৈছিলে। ছ'চিয়েল মিডিয়া পোষ্টটো যদি আপোনালোকে চাই, সেইটো আজিও আছে। প্ৰথম পোষ্টটো মোৰ পৰা গৈছিলে। কিন্তু যিসকল ব্যক্তিয়ে তাত গৈ দিনে ৰাতিয়ে ফটো দিলে, তেখেতসকলৰ ছ'চিয়েল মিডিয়া পোষ্টটো এবাৰ চালে আপোনালোকে গম পাব যে তাৰ 48 ঘণ্টাৰ ভিতৰতো তেখেতসকলৰ পোষ্ট এটা নাছিলে। তাৰ পিছত কিন্তু তেখেতসকলৰ আৱেগ অনুভূতি ক'ৰ পৰা আহিলে, সেইটো খুব প্ৰশ্ন সুধিবলগীয়া বিষয়। ৰাজীৱ খদিয়া ডাঙৰীয়া জীয়াই থাকোঁতে সেই ব্যক্তিসকলে কিমান তেখেতসকলৰ কাৰণে কৰিলে, তেখেতৰ পৰিয়ালৰ কাৰণে কৰিলে, সেইটোহে প্ৰশ্নৰ বিষয়। আজি তেখেত ঢুকাই যোৱাৰ পিছত নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে তাত গৈ যদি কোনোবাই ফটো দিয়ে, নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে তাত গৈ যদি কোনোবাই ভাত বনোৱা হয়, নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে যদি তাত 1.5 লাখ 2 লাখ মানুহ ৰাজীৱক ভাল পায়, অসমীয়া মানুহ তাত গৈ সেই মানুহখিনিৰ ওচৰত যদি তেখেতে তাত নেতা হ'বলৈ হয়, তেতিয়াহ'লে এইটো কিমান এটা সমীচীন কথা, সেই কথাটো অসমৰ ৰাইজে আজিৰ তাৰিখত বুজি পায়। তেনে ক্ষেত্ৰত আমি আগৰ বহুত ক্ষেত্ৰত দেখিছো যে আগৰ এনেকুৱা বহুত আন্দোলনত আমি দেখিছো যে কাৰোবাৰ উচতনিত কেইটামান ডেকা ল'ৰা ইতিমধ্যে আমাৰ পৰা হেৰাই গৈছিলে। কিন্তু সেই ডেকা ল'ৰাকেইটাৰ পৰিয়ালবৰ্গক কিন্তু সেই নেতাসকলে আজিৰ তাৰিখত লগত নাই। সেই নেতাসকলে ডেকা ল'ৰাকেইটাৰ পৰিয়ালবৰ্গক এৰি দিলে। আপোনালোকে গৈ পৰিয়ালবৰ্গক যদি প্ৰশ্ন কৰে, তেখেতসকলে ক'ব যে আমাক যিটো তেখেতসকলে সেইখিনি সময়ত কৰিলে, আজি সেই মানুহবিলাকে আমাক এৰিলে, আমাৰ